যিহেতু মই পুনৰ কৈছোঁ যে মৰঙী ৰাজহ চক্ৰৰ অধীনত বৰগৰীয়া যি লেটেকু চাপৰিৰ যি মূল পথ এই মূল পথৰ শদিয়া বানে ইতিমধ্যে ধ্বংস কৰিছে বুলি ক'ব লাগিব, সহায় দিছে বুলি ক'ব লাগিব শদিয়া বানে বুলি ক'ব লাগিব। আৰু মই উল্লেখ কৰিব লাগিব যে মৰঙীৰ বিভিন্নখন গাঁও ইতিমধ্যে জলমগ্ন হৈছে বুলি ক'ব লাগিব। আৰু বিভিন্নখন গাঁৱৰ ইতিমধ্যে যি ৰাইজ আছে এই ৰাইজ কিন্তু জল বন্দেমুক্ত মোৰ সহযোগীৰ জৰিয়তে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এই যি বৰগৰীয়া যি লেটেকু চাপৰি যি মূল পথ এই পথত মই উপস্থিত আছোঁ। আৰু এই পথৰ পৰাই এই পথৰ একাংশ এতিয়া ছিঙি নিছে এই যি বলীয়া বানে যিহেতু নেৰা নেপেৰা বৰষুণৰ ফলত এনেদৰে এতিয়া এই যি ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু বৃদ্ধিৰ ফলত এনেদৰে মৰঙী ৰাজহ চক্ৰৰ অধীনত কেইবাখনো গাঁৱৰ এতিয়া জলমগ্ন হৈছে বুলি ক'বলৈ টচ টচ হৈছে বুলি ক'বলৈ। আমাৰ এই বৰগৰীয়া গাঁও লেটেকু চাপৰি যোনটো ৰাস্তা প্ৰায় 2-2.5 কিলোমিটাৰ হ'ব, ইয়াত প্ৰায় 200 ঘৰৰো অধিক মানুহ এই পানীত ডুবি আছে। গৰু ছাগলী এতিয়ালৈকে প্ৰায় মানুহে উঠাব পৰা নাই। আৰু আমাৰ প্ৰায় হাজাৰ হাজাৰ বিঘা খেতি মাটি আমাৰ খেতি মাটি প্ৰায় ডুবি আছে। আমাৰ সেই খেতি মাটি ধান পাম বুলি আমাৰ আশা নাই। এতিয়া বৰ্তমানে আজি প্ৰায় 2 দিনৰ পৰা পানী তলত আছে। আৰু বৰ্তমানে আমাৰ এই ৰাস্তাটো এতিয়া এফালৰ পৰা খহাই নি আছে। আমাৰ এতিয়া ভয় হৈছে মানুহখিনি কেনেকুৱা উঠিম, আৰু বিশেষকৈ এইটো ভয় হৈছে ল'ৰা ছোৱালী, গৰু ছাগলী, হাঁহ কুকুৰা আমাৰ উটুৱাই লৈ গৈছে। বৰ্তমানে আমি এতিয়া কি পৰিস্থিতিত বাচিম, কেনেকুৱা জীয়াই থাকিম আমাৰ চিন্তা হৈছে। বৰ্তমানে আমি নুমলীগড় হুদানাগৰৰ দাঁতি কাষৰীয়া হয়। আৰু আমাৰ এই ৰাস্তাটো প্ৰায় আমাৰ এই ধনশিৰি নদী কাণত মাথাউৰি আমাৰ খুব প্ৰয়োজন হৈছে। আমাৰ বিশেষকৈ আমাৰ এইটো বলকিটা ৰাস্তাটো প্ৰায় 2.5 কিলোমিটাৰ লম্বা ৰাস্তা এতিয়া খহাই নি আছে। যোৱা 24 ঘণ্টা ধৰি যি বানপানীৰ যি প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণটো হ'ল নাগালেণ্ডত যি যোৱা 3 দিন ধৰি বৰষুণৰ যি প্ৰকোপ সেয়া কমা নাই। তাৰ কাৰণে ধনশিৰি নদী ফেনে ফুটুকাৰে উফন্দি আহিছে। আৰু মৰঙী অঞ্চলৰ মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত 25খনতকৈ অধিক গাঁও বানপানীত বুৰ গৈছে। আৰু কিছু সময় পূৰ্বে এই লেটেকু চাপৰি আৰু বৰগৰীয়া যি সংযোগী পেভাৰ ব্লকৰ যি ৰাস্তা, এই ৰাস্তাটো আধা অংশ ইতিমধ্যেই উটুৱাই নিছে। আৰু এনেদৰে থাকিলে ৰাতিৰ ভিতৰতে হয়তো সম্পূৰ্ণ ৰাস্তাটোৱে যোগাযোগৰ বাবে বিচ্ছিন্ন হৈ পৰিব। আৰু ইতিমধ্যে আমি যি লোক নিৰ্মাণ বিভাগৰ যি বিষয়াসকল তেওঁলোকক আমি অৱগত কৰিছোঁ। আৰু তেখেতসকলে খুব কম সময়ৰ ভিতৰতে ইয়াত যাতায়াতৰ উপযোগী কৰিব পৰাকৈ ব্যৱস্থা ল'ব বুলি আমাক জনাইছে। বৰগৰীয়া আৰু নেপালী খুঁটিৰ প্ৰায় 200তকৈ অধিক পৰিয়াল সংযোগ বিচ্ছিন্ন হৈ যাব। গতিকে আমি কালি ৰাতিপুৱাৰ ভিতৰত তেওঁলোকৰ কাৰণে খাদ্য সামগ্ৰীৰ যোগান ধৰিম। আৰু নিকটৱৰ্তী যি মজদুৰ প্ৰাথমিক বিদ্যালয় আছে তাত আমি এটা শিবিৰ অস্থায়ীভাৱে শিবিৰ এটা স্থাপন কৰিম। আৰু তাত তেওঁলোকক আনি ৰখা হ'ব। 25খনতকৈ অধিক গাঁও বানপানী প্লাবিত হৈছে। আৰু 14টা ৰিলিফ কেম্প আমাৰ এতিয়া চলি আছে। আৰু ৰিলিফ কেম্পসমূহত সম্পূৰ্ণ যি বানপানীত প্লাবিত হোৱা যি লোক আছে সম্পূৰ্ণ সংখ্যক লোকে তাত আশ্ৰয় লৈ আছে। আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সেইখিনি লৈ আছোঁ। যদিহে তেখেতসকলক উদ্ধাৰ কাৰ্য চলাব লাগে তেতিয়াহ'লে আমাৰ হাতত SDRF আৰু NDRFৰ পৰ্যাপ্ত নাও আমাৰ হাতত মজুত আছে। আমি তৎক্ষণাত তেওঁলোকক আমি উলিয়াই আনিব পাৰিম। আমি উদ্ধাৰ কাৰ্যৰ বাবে আমি 24 আৱাৰ্ছ আমি ৰেডি আছোঁ।